যেটো সময়ত আজি আপাৰ আসামত নিচিনা জায়গাত আন্দোলনৰ পৰা আন্দোলন হৈ আছে জনজাতিকৰণৰ দাবীত সেইটো সময়ত দেখা গৈছে আমাৰ কিছুমান নেতা আন্দোলনৰ বাহিৰে বহি আছে কাৰণ আমাৰ আজি বাধ্য হলো যে আনডিবেটেড গলৰ পৰা মানুহখিনি যেটো আমি মানে সব পিনৰ পৰা আমি বঞ্চিত আমি আপাৰৰ মানুহখিনি কথা ক'বলৈ নাযাওঁ আমাৰ অবিভক্ত গোৱালপাৰাৰ যিখিনি মানুহ এইখিনি মানুহ আমাৰ সব আছে ক্ৰাইটেৰিয়া আৰু সব আমাৰ থাকাৰ পিছতো আমি বঞ্চিত হৈ আছোঁ বাৰ বাৰ কৰি আমাক প্ৰতাৰণা কৰি আছে এতিয়া দেখা গৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অহা 25 তাৰিখে আমাৰ যে মন্ত্ৰীসভাৰ প্ৰতিবেদনখন দিল্লীলৈ পঠিয়াব বা বিধানসভাত আলোচনা কৰিব আমি আলোচনা বিচৰা নাই তেওঁ প্ৰতিবেদন পঠায় নপঠায় আমি নাজানো আমি তেওঁলোকৰ পৰা আলোচনা বিচৰা নাই আমাৰ জনগোষ্ঠীটো জনজাতিকৰণ 2026 চনৰ আগত লাগিব আৰু আমি এই জনজাতিকৰণ 2026 চনৰ আগত কৰিবৰ কাৰণে আজি আনডিবেটেড গোৱালপাৰা আকাশচুক খুলিছোঁ আমি আনডিবেটেড আকাশচুক খোলাৰ পিছতে আমি ইতিমধ্যে আমাৰ এলানি কাৰ্যসূচী ঘোষণা কৰিম কাৰণ আমি হাত পাতি বহি নাথাকোঁ আমি যদি আজি বহি থাকোঁ আমাৰ জনগোষ্ঠী একো নাপায় কাৰণ আমি জনজাতিকৰণ আমাক দিবই লাগিব অসম চৰকাৰ যদি বিজেপি চৰকাৰখনে যদি ভাবিছে তেওঁলোকে গদিত বহি থাকিব স্পষ্ট ভাষাত কৈছোঁ আমাক জনজাতিকৰণ লাগিব অবিভক্ত গোৱালপাৰা মানুহখিনি জনজাতিকৰণ 2026 চনৰ আগত লাগিব আমি এইবিলাক কথা বুজি নাপাওঁ প্ৰতিবেদন পঠাব কিবা পঠাব এইবিলাক কথা আমাৰ লগত আমি বুজি নাপাওঁ আমাক একটা কথা লাগে এছটি আমাক লাগিবই 2026 চনৰ আগত এছটি লাগিব নহ'লে বিজেপি চৰকাৰক আমি উখুৰাই ব্ৰহ্মপুত্ৰ দলিয়াই দিম যেনেকৈ ইতিমধ্যে আপোনালোকে চাইছে আজি আমাৰ বিটিচি নিৰ্বাচনত অৰূপ কুমাৰ দে ডাঙৰীয়া ফগিৰেগাৰাম সমষ্টি কজাত অকলে হাৰাই দিছে নহয় বিজেপি প্ৰভাৱশালী নেতাজনক আমি এইবেলি আপোনালোকৰ চেনেলৰ মাধ্যমে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিব বিচাৰিছোঁ আমাৰ জনগোষ্ঠীৰ কাৰণে চিন্তা কৰক আমাৰ চিন্তা কৰি আমাৰ মানুহখিনিক জনজাতিকৰণ লাগিব আমাৰ এটাই মূল লক্ষ্য আমাক জনজাতিকৰণ 2026 চনৰ আগত লাগিব এই কাৰণত আমি দেখা পাইছোঁ বিভিন্ন সংগঠন আছে আন্দোলন নামত একো নাই আমি আন্দোলন কৰিবলৈ ওলাইছোঁ কাৰণ আমি সৈনিক আছিলোঁ তেওঁলোকৰে এইবিলাক সংগঠনৰ আমি সৈনিক আছিলোঁ আমি তাৰ পৰা ওলাই আহি পিনে আমি ইতিমধ্যে আমি এতিয়া আন্দোলন হাতত কাৰ্যসূচী আমি 2026 চনলৈকে কৰিয়ে থাকিম আমি বিভিন্ন কাৰ্যসূচী ল'ম ইতিমধ্যে আমি 30 তাৰিখত যেটো কালী পূজা আছে আমাৰ 20-21 তাৰিখত কালী পূজা আছে আমি কালী পূজাৰ পিছতে 30 তাৰিখত আমি গোসাইগাঁৱত মশাল ৰেলী কৰিম 30 তাৰিখৰ পিছতে আৰু বিভিন্ন আমি ৰেলপথ ঘাইপথৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰ্যসূচী হাতত ল'ম কাৰণ আমাক জনজাতিকৰণ লাগে এইখিনি নিজৰ অধিকাৰ বিচাৰি আমি সংগঠন খুলিবলৈ বাধ্য হৈছোঁ ৰাইজে মোক আজি ধৰক মোক ৰাইজে আজি মোক দায়িত্ব দিছে কাৰণ মই যিখিনি যোগ্য নাই বুলি মই ভাবোঁ মোৰ যিখিনি ইমানখিনি যোগ্য নাই তথাপি ৰাইজে যদি মোক দায়িত্ব দিছে মই এইখিনি মূৰ পাতি লৈছোঁ আৰু 2026 চনৰ আগত জনজাতিকৰণ লাগিলে মোৰ যদি বুকুত গুলি মাৰিব লাগে মাৰি দিয়ক হেমন্ত চৰকাৰে আমাক একো নাই আমাক জনজাতিকৰণ লাগিব আমি জনজাতিৰ বিনে আমি শান্তি নাথাকোঁ আৰু আমাৰ সংগঠনটো আন্দোলনে থাকিব আপোনালোকৰ মিডিয়াই আমাক লগত সহযোগ কৰিব বিভিন্ন কাৰ্যসূচী আমি হাতত ল'ম আমি ৰেলপথৰ পৰা আমাৰ বন্ধৰ পৰা আমাৰ যিকোনো কাৰ্যসূচী আছে আমি হাতত ল'ম আমি বহি নাথাকোঁ এই 6 মাহত আমি বিজেপি চৰকাৰে যদি আমাক জনজাতিকৰণ কৰিলেতো ভাল কথা আৰু যদি নকৰে তেওঁলোকক উখুৰাই আমি পেলাই দিম এইটো একদম স্পষ্ট কথা।